তো এই লাগে আমাক বেলেগ একো নালাগে কোট কো আমাৰ জমা পইচা লাগে যাবাৰ দুৰ্গা পূজাৰ মিচিৰিটি হৈছে এইবাৰ দুৰ্গা পূজা আহি পেলা এই মানে একমাহ সময় দেয় নেক্সট বাৰ আৰু একমাহ সময় দেয় এবাৰ 3 মাহ সময় দেয় এইমাহ 3 মাহ মানে এনেকৈ হৈছে এওঁলোকে মাটি বিক্ৰী কৰি পেলাই পইচা দিম বুলি কৈছে এনেকৈ মানে কথা কৈ আছে আল্লাহ কয় লোন ল'ম বুলি আল্লাহ কয় মাটি বিকিম বুলি এওঁলোকৰ কথা লচ্ছৰ আমি বেলেগ কথা নালাগে আমাক খুটো নালাগে অকল আমাক মূল পইচা লাগে আমি কষ্ট কৰি খোৱা পইচা আমাক মূল পইচা লাগে আমি হাজিৰা কৰি কষ্ট কৰি মই দোকান এখন দাম চব্জি দোকান দি পেলাই 100-200 মই পইচা সেইখিনি পইচা লাগে একেলগে পালে কিবা এটা কাম হ'ব কিন্তু এই ঢুক্কা বুজি মানুহকেইটা যে এনেকুৱা কৰিব আমি সকলোকে হ'ব নাছিল আপোনালোকে ৰাণী ভোলাগাঁও সমবায় সমিতিৰ এটা ক্ষুদ্ৰ অঞ্চল আছে আৰু সেই ক্ষুদ্ৰ অঞ্চল মই বহু বছৰ ধৰি সভাপতি আছিলোঁ আজি কেইদিনমানৰ পৰা সেই ক্ষুদ্ৰ অঞ্চল পৰা মই টকা পইচা আত্মসাৎ কৰা বুলি 2-এটা চেনেল আৰু 2-4টা পৰ্টেলত বজোৱা মোৰ পৰিলক্ষিত হৈছে আৰু তাৰ বাবে আজি আপোনালোকক মই ইয়ালৈ নিমন্ত্ৰিত কৰি লৈ আহিছোঁ এতিয়া প্ৰথম কথা হ'ল মই ৰাণী ভোলাগাঁও সমবায় সমিতি আমাৰ 4টা পঞ্চায়তৰ অন্তৰ্গত কাঁহীকুছি দক্ষিণ ভোলাগাঁও উত্তৰ ভোলাগাঁও ৰাণী 4টা পঞ্চায়ত আৰু এই 4টা পঞ্চায়তৰ অন্তৰ্গত ৰাণী ভোলাগাঁও সমবায় সমিতি লিমিটেড আমি 2006 মই তেতিয়াৰ প্ৰায়চনত নিৰ্বাচনত জয়ী হৈ মই 2006 জুলাইত মই কাৰ্যভাৰ গ্ৰহণ কৰোঁ আৰু তেতিয়াৰ পৰা মই সুদীৰ্ঘ 18 বছৰ মই তাত কাৰ্যভাৰ গ্ৰহণ কৰি আছোঁ আৰু মই তাত 3বাৰ বিনা প্ৰতিদ্বন্দ্বিতাই তাত জয়ী হৈছোঁ ৰাইজৰ মৰমত এতিয়া কথা হ'ল 2006 জুলাইৰ পিছত আগষ্টত মই তাত এটা ক্ষুদ্ৰ অঞ্চল মানে তাত এটা ক্ষুদ্ৰ অঞ্চল আৰম্ভ কৰোঁ আৰু তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী গৌতম বৰা ছাৰ আৰু জয়ন্তী কাঠাৰ ছাৰ আছিলে তেতিয়াৰ আমাৰ ৰেজিষ্টাৰ আৰু লগতে আমাৰ স্থানীয় বিধায়ক ৰমন কুটে ডাঙৰীয়া আৰু লগতে এছিষ্টেণ্ট ৰেজিষ্টাৰ DRCR লৈ প্ৰায় 18-10মান অফিচাৰ সেই দিনটোত 2000 মই কি তাৰিখে পাহৰিলোঁ মানে সেই 2000 আগষ্টত মানে সেই দিনটোত কিবা এটা তাৰিখত মই কৰিছিলোঁ পাহৰিছোঁ সেই তাৰিখত এটা ক্ষুদ্ৰ অঞ্চল আমি শুভ আৰম্ভণি কৰোঁ তেওঁলোকৰ উপস্থিতি আৰু প্ৰায় ৰাইজৰ 3000মান ব্যক্তিৰ উপস্থিতি আৰু খুব সুন্দৰকৈ এইটো চলি আছিল প্ৰথমে কথা হ'ল তেতিয়াৰ চন্দ্ৰধৰ ছেক্ৰেটাৰীৰ দিনত আমাৰ কমিটিৰ দিনত তেওঁ আছিলে চন্দ্ৰধৰ ছেক্ৰেটাৰী আৰু তেওঁ আমাক যেতিয়া হিচাপ পৰীক্ষা কৰিবলৈ খোজোঁ তেতিয়া তেওঁ কিছু আমাক হিচাপত খেলি মেলি দেখা পায় আমি যেতিয়া কমপ্লেইন দিলোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক তেতিয়া তেওঁৰ পৰা হিচাপ পৰীক্ষা কৰি মই টকাটো সংখ্যা নাজানো কিমান টকা তেওঁলোকৰ পৰা পাহৰিছোঁ মই ৰিকভাৰী কৰিছে কৰাৰ পিছত তেওঁক ছাছপেনশ্যন কৰি 2007ত বৰ্তমানৰ সম্পাদক দিগেন কলিতা ভাৰপ্ৰাপ্ত সম্পাদক তেওঁ বৰ্তমানৰ সম্পাদক তেওঁ আমাৰ তেতিয়াৰ এয়াৰ ছাৰে তেওঁক ছাছপেনশ্যন কৰি আমাৰ সম্পাদক ডাঙৰীয়াক তাত সুন্দৰকৈ চলি আছিল তাৰ মাজতে আমি বৰিয়াতত মাটি এডোখৰ কিনি প্ৰায় 50 লাখ টকীয়া মাটি এটা 3মহলীয়া ঘৰ বনাইছোঁ আমাৰ ধপগুৰিত আমি এটা গুদাম ঘৰ বনাইছোঁ আমাৰ কমিটিয়ে তাৰপিছত আমি ক্ষুদ্ৰ সঞ্চয় বেংকৰ যোগেদি প্ৰায় 7,000মান মানুহক আমি ঋণ দিয়া হৈছে আৰু এইখিনি খুব আমি সুন্দৰকৈ চলাইছোঁ আৰু আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত জড়িত থাকি আমি এইখিনি চলাইছোঁ এতিয়া মূল কথাটো হ'ল যে মই 2024ৰ তেইছ মই মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আপোনালোক সকলোৱে জানে মোৰ যে ছুগাৰ প্ৰেছাৰ থাইৰয়ড কোলেষ্ট্ৰল হাৰ্টৰ প্ৰব্লেম আছে গতিকে শাৰীৰিক অসুস্থতাৰ বাবে মই অব্যাহতিৰ কাৰণে মই এখন তেওঁলোকক অব্যাহতি কৰাৰ কাৰণে মই তেওঁলোকক এখন পত্ৰ যোগে জনালোঁ আৰু তেতিয়া
তেওঁলোকে এইখন গ্ৰহণ কৰি কমিটিয়ে গ্ৰহণ কৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনায় আৰু বিভাগীয় কৰ্তৃপক্ষই 7/3/24 মোক তাৰ পৰা তেওঁলোকে অব্যাহতি দিয়ে অনুমোদন দিয়ে এইখন আপোনালোকৰ 7/3 তেওঁলোকে মোক অব্যাহতি দিয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিভাগীয় হিচাপে গতিকে তাৰপিছত মই আজিলৈকে মই ইয়াত মোৰ অসুস্থতাটো মই চিকিৎসা কৰি আছোঁ কিন্তু মই এতিয়া শুনিব পাইছোঁ যে কিছু আমাৰ চেনেলৰ পৰা 2-এটা চেনেলৰ পৰা আৰু আমাৰ কেইটামান পৰ্টেলৰ পৰা মোৰ ওপৰত মিছা অভিযোগ কিছু আনিছে যে মই টকা পইচা আত্মসাৎ কৰিছোঁ এতিয়া আপোনালোকে জনাওঁ যে আমাৰ যিটো ক্ষুদ্ৰ অঞ্চল এইটো আপোনালোকৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ সমবায়ৰ আণ্ডাৰত চলে এইটো কোঅপাৰেটিভ ডিপাৰ্টমেণ্টে চাই চিতা কৰে তেওঁলোকৰ মাহে ছুপাৰভাইজাৰ আহে আৰু ছুপাৰভাইজাৰ আহি তেওঁলোকে এইটো নিৰীক্ষণ কৰি হিচাপ নিৰীক্ষণ কৰি পৰীক্ষা কৰি তেওঁলোকে চহী কৰি থৈ যায় তেওঁলোক যে আহে আৰু তাৰপিছত আমি প্ৰতি মাহে হিচাপ কৰি প্ৰতি মাহে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমাৰ সম্পাদক ডাঙৰীয়াই 6 তাৰিখ মাহৰ 6 তাৰিখে আজি ৰবিবাৰ পৰা 7 তাৰিখ হয় মানে আমাৰ হিচাপ প্ৰতি মাহে তেওঁলোকৰ তাতে দাখিল কৰে কৰ্তৃপক্ষ আমাৰ কোঅপাৰেটিভ কৰ্তৃপক্ষ তাৰপিছত আমি কোনো টকা পইচাৰ বিত্ত লেনদেন আমাৰ মানে টকা পইচাৰ লেনদেন আমাৰ কোঅপাৰেটিভৰ বা ক্ষুদ্ৰ অঞ্চল বা সমবায়ত আমাৰ কমিটিৰ নাথাকে কোনো টকা পইচাৰ লেনদেন মানে বিত্ত লেনদেন কোনো আমাৰ নাথাকে আমাৰ খালী কাম যে আমি ৰাইজৰ প্ৰতিনিধি ৰাইজৰ সেৱা কৰিবলৈ গৈছোঁ আমি তাত পৰিচালনা কৰিছোঁ এইটোৱে যে তেওঁলোকৰ যিখিনি হিচাপ থাকে আমাৰ সম্পাদক হওক বা ক্ষুদ্ৰ অঞ্চল সেই হিচাপখিনি আমি মাহত পৰীক্ষা কৰোঁ সেইখিনিয়ে আমাৰ কাম আমাৰ কিন্তু কোনো বিত্তীয় লেনদেন তাত নাথাকে এতিয়া 2-এটা চেনেল বা 2-এটা পৰ্টেলে কৈছে যে মই কোটি আত্মসাৎ কৰিছোঁ এতিয়া মই আপোনালোকক কৈছোঁ যে আমি যেতিয়া 18 বছৰ তাত থাকিলোঁ 18 বছৰে আমি তাত 18 বছৰ তাত আমাৰ অডিট হয় আৰু গভৰ্ণমেণ্ট অডিটৰ আহি পেলাই তেওঁলোক দুজন অডিট দিয়ে অফিচাৰ দিয়ে তেওঁলোকে অডিট কৰি আহে এইটো আপোনালোকৰ তথ্য মই জনাব গৈছোঁ লাষ্ট অডিট মই যেতিয়া 2024 23 তাৰিখ 2024 23/2 মই যেতিয়া আহিছোঁ তাৰ পৰা গতিকে মই তাৰপিছত এইটো 2023-24 বৰ্ষৰ উদ্ধৃত পত্ৰ গতিকে এইটো আমাৰ 1 মাহ পিছত অডিট হৈছে মই অহাৰ ধৰক 1 মাহ পিছত অডিট হয় আৰু এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট অফিচাৰ দুজন দিয়ে কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা আৰু তেওঁলোকে অডিট কৰে গতিকে অডিট কৰি তেওঁলোকে সাধাৰণ সভাত প্লেচ কৰে আমাৰ যিখন সাধাৰণ সভা প্ৰতি বছৰে হয় সাধাৰণ সভাত এইখন প্লেচ কৰে আৰু তাত সাধাৰণ সভাই অনুমোদন জনালেহে এইখন পাছ হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ